সমগ্ৰ দেশৰে শিক্ষানুষ্ঠানসমূহ আজি বন্দিত হৈছে আই সৰস্বতীৰ বন্দনাৰে আৰু যিটো আজি বিদ্যা অধিষ্ঠাত্ৰী দেৱী আই সৰস্বতীৰ আজি পূজা আৰু মই দেখুৱাইছোঁ বৰ্তমানে আমি নগাঁও বিশ্ববিদ্যালয়ৰ পৰিৱেশ দেখুৱাইছোঁ নগাঁও বিশ্ববিদ্যালয়তো বৰ্তমান উখল মাখল পৰিৱেশ সৰস্বতী পূজা উপলক্ষে আৰু আজি বিভিন্ন যিহেতু নগাঁও মহাবিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয়ত উন্নীত হোৱাৰ পিছত নগাঁও বিশ্ববিদ্যালয়ত যথেষ্ট এক আনন্দমুখৰ পৰিৱেশে বিৰাজ কৰিছে ভণ্টি অলপমান ৰ'বা মই দেখুৱাইছোঁ বৰ্তমান ইয়াত যি সৰস্বতী পূজালৈ যি অহা যিসকল ছাত্ৰ ছাত্ৰী আছে ভণ্টি কোন নগাঁও বিশ্ববিদ্যালয়ৰ ছাত্ৰী কোন তোমালোক কোন ষান্মাসিকৰ মই এবাৰ ছেকেণ্ড চেমত কিহৰ ডিগ্ৰী নে ডিগ্ৰী কোন আৰ্ট জিঅ'গ্ৰাফি ভূগোল বিজ্ঞান বিভাগৰ হয় আৰু সৰস্বতী পূজালৈ আহিছা কি আশা কি লৈ পেলাই আহিছা মই এবাৰ ফাৰ্ষ্ট টাইম আহিছোঁ নগাঁও কলেজত তো এতিয়া ক'ত ঘৰ তোমাৰ তেলাপতি হয় কিন্তু মানে মই এইবাৰ ফাৰ্ষ্ট টাইম আহিছোঁ এনে মানে আমলাপট্টিৰ সেইপিনে থাকোঁ তো এইবাৰ গৈ পেলাই তোমালোকে সৰস্বতী পূজা কৰিলে খুব ভাল হয় বছৰটোলৈ শিক্ষা দীক্ষাত আয়ুষলৈ সেয়া বিচাৰি আহিছা কি নাম তোমাৰ অনন্যা ৰয় নিশ্চয় মই দেখুৱাইছোঁ বৰ্তমান এয়া নগাঁও বিশ্ববিদ্যালয়ৰ পৰিৱেশ নগাঁও বিশ্ববিদ্যালয়ত বৰ্তমান যি আমি ভিতৰৰ ফালে যাবলৈ চেষ্টা কৰিম আৰু দুজনী ভণ্টি আছে ভণ্টি কি নাম তোমাৰ মোৰ নাম মনশ্ৰী গোস্বামী আৰু সৰস্বতী পূজালৈ আহিছা এইবাৰ কি ষান্মাসিকত কোন ষান্মাসিকত পঢ়ি আছা তুমি মই প্ৰথম ষান্মাসিক ডিগ্ৰী স্নাতক কোন বিজ্ঞান নে কলা বিজ্ঞান কোন বিভাগ মই উদ্ভিদ বিজ্ঞান বিভাগত পঢ়িছা আৰু মা ওচৰত কি বিচাৰিবা আই ওচৰত কি বিচাৰিবা বছৰটোলৈ ভাল হওক পঢ়া শুনা তাকে আৰু আগতে কোন স্কুলৰ পৰা আহিছা মই স্কুল ৰামানুজনৰ পৰা আহিছা ধুনীয়া ভাল স্কুল আৰু যথেষ্ট কি নাম কৈছিলা তুমি মনশ্ৰী গোস্বামী ক'ত ঘৰ নগাঁৱতে মনশ্ৰী গোস্বামী এগৰাকী ছাত্ৰী মই আৰু এগৰাকী ছাত্ৰী বান্ধৱী কি নাম স্নেহা বৰকটকী আৰু তোমাৰ তুমি উদ্ভিদ বিজ্ঞান আৰু আজি সৰস্বতী পূজা খুব ভাল লাগে ভালেই লাগে তাকে দৰ্শন কৰিবলৈ আহিলোঁ মা আৰু ৰামানুজনতো সৰস্বতী পূজা নহয় নাই নহয় নিশ্চয় মই দেখুৱাইছোঁ দুয়োগৰাকী ৰামানুজনৰ পৰা আহিছে আৰু বৰ্তমান উদ্ভিদ বিজ্ঞান বিভাগ যি বটানীত তেওঁলোকে পঢ়ি আছে আৰু ফাৰ্ষ্ট চেম মই দেখুৱাইছোঁ ভিতৰৰ পৰিৱেশ দেখুৱাব চেষ্টা কৰিম ইয়াত যি নগাঁও বিশ্ববিদ্যালয়লৈ উন্নীত হোৱাৰ পিছত যিহেতু ইয়াত যথেষ্ট সৰস্বতী পূজাৰ দিনা বিদ্যাৰ্থীক দিশটোতো যথেষ্ট গুৰুত্ব দিয়া হয় ডক্টৰ সুৰজিৎ ভাগৱতী ছাৰ আছে ছাৰ ভূগোল বিজ্ঞান বিভাগৰ ছাত্ৰী পাইছোঁহে আৰু আপোনাৰ বিভাগৰ ছাত্ৰী পাইছোঁ সৰস্বতী পূজা সকলোৱে আয়ৰ ওচৰলৈ আশা লৈ আহিছে যে বছৰটোলৈ পঢ়া শুনা ভাল হওক আৰু পুৱাৰে পৰা কেনেকুৱা পৰিৱেশ কি ক'ব ছাৰ অতি সুন্দৰ পৰিৱেশ আজিৰ দিনটো আচলতে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে হয় কিন্তু মানে এটা বস্তু দেখা পাইছোঁ যে আগৰ বিগত বৰ্ষসমূহতকৈ এইবছৰ অলপ পৃথক এইটো কাৰণে পাইছোঁ যে এইবাৰ ছাত্ৰ ছাত্ৰীসকলক বেছি ডিচিপ্লিনত অহা নিচিনা পাইছোঁ নিশ্চয় আৰু মই আশা কৰিছোঁ যে বৰ্তমান সাম্প্ৰতিক সময়ত অসমত এই শিক্ষা বিভাগটো ইয়াৰ লগত জড়িত হৈ থকা ছাত্ৰ ছাত্ৰীসকলৰ যদি বৌদ্ধিক বিকাশবোৰ বেছিকৈ হয় অসমখনৰ কাৰণে অতি গুৰুত্বপূৰ্ণ কথা এই সময়ছোৱাত আৰু মই আশা কৰিছোঁ যে আই সৰস্বতীয়ে প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীৰ মনোবাঞ্ছা পূৰণ কৰক আৰু সমাজলৈ শান্তি শৃংখলা কঢ়িয়াই আনক তাকে মই কামনা কৰিছোঁ নিশ্চয় নিয়মানুবৰ্তিতাৰ ক্ষেত্ৰত নগাঁও বিশ্ববিদ্যালয় বা নগাঁও মহাবিদ্যালয়ৰ পূৰ্বৰ পৰা নাম আছে আমি নিজেও এখন মহাবিদ্যালয়ত একালত অধ্যয়ন কৰিছিলোঁ আৰু যথেষ্ট ইয়াত নিয়মানুবৰ্তিতা বৰ্তাই চলা হয় আৰু মই দেখুৱাইছোঁ এয়া বৰ্তমান প্ৰসাদ বিতৰণ কৰা হৈছে সৰস্বতী পূজাৰ আৰু যিসকল বিভিন্ন মই দেখুৱাইছোঁ এয়া প্ৰসাদ বিতৰণ কৰি থকা হৈছে আৰু নগাঁও বিশ্ববিদ্যালয়ত যিহেতু পূৰ্বে নগাঁও মহাবিদ্যালয় আছিলে ছাত্ৰ আছে কেইগৰাকীমান কোন ছেমিষ্টাৰ কোন ষান্মাসিক ডিগ্ৰী নে ডিগ্ৰী কৰি আছোঁ মেথমেটিক্সত আৰু গণিতত মাষ্টাৰ ডিগ্ৰী বা ইয়াত স্নাতকোত্তৰ পঢ়িছা পূৰ্বে কলিয়াবৰ কলেজত পঢ়িছিলোঁ কলিয়াবৰ কি নাম সমীৰ শইকীয়া কেনেকুৱা লাগিছে নগাঁও বিশ্ববিদ্যালয় ভাল লাগিছে বহুত ভাল পৰিৱেশ আৰু ছাৰ বাইদেউসকলো বহুত ভাল আই সৰস্বতী পূজা কৰা হ'ল হয় সেৱা কৰি ল'লোঁ নিশ্চয় মই দেখুৱাইছোঁ যথেষ্ট নিয়মানুবৰ্তিতা ইয়াত পালন কৰিবলৈ কৰে ভণ্টিক কি নাম মেথমেটিক্স মাষ্টাৰ ডিগ্ৰী MSc আৰু কেনেকুৱা লাগিছে ভাল লাগিছে নিশ্চয় মই দেখুৱাইছোঁ বৰ্তমান আৰু মই এয়া যি আই সৰস্বতী পূজা প্ৰতিমা আমি দেখুৱাম এয়া বৰ্তমান দেখুৱাইছোঁ এইসকল ছাত্ৰ ছাত্ৰীয়ে বৰ্তমান যি বছৰটো শিক্ষা দীক্ষা ক্ষেত্ৰত আগবাঢ়ি যোৱাৰ বাবে
আই সৰস্বতী প্ৰাৰ্থনা জনাইছে মই দেখুৱাইছোঁ এয়া বৰ্তমান নগাঁও বিশ্ববিদ্যালয়ৰ যি সৰস্বতী পূজাত যি বৰ্তমান ইয়াত দেখুৱাইছোঁ পূজা অৰ্চনা চলি আছে আৰু সকলোৱে আইৰ ওচৰত সেৱা আগবঢ়াইছে যাতে বছৰটোলৈ পঢ়া শুনাৰ দিশত বিদ্যাৰ্থিনীৰ দিশত আগবাঢ়ি যোৱাত মায়ে আশীৰ্বাদ কৰক সেয়া আশা লৈ পেলাই সকলো আহিছে আৰু নগাঁও বিশ্ববিদ্যালয়ত যিহেতু পূৰ্বে নগাঁও মহাবিদ্যালয় এইবাৰ নগাঁও বিশ্ববিদ্যালয় আৰু এক বৰ্ণিল যাত্ৰা এইখন শিক্ষানুষ্ঠানৰ মই দেখুৱাইছোঁ ইয়াত অতি সুন্দৰকৈ যি সৰস্বতী পূজা উদযাপন কৰা হৈছে আৰু কেইগৰাকীমান ছাত্ৰী আছে ভণ্টি কি নাম কোন বিভাগ মই জুলজিৰ হয় জুলজি প্ৰাণী বিজ্ঞানৰ নহয় BSc কৰি আছো এবাৰ 6 চেম আৰু ইয়াৰ আগত কোন স্কুল মই KV মিছাপা 10 পাছ উঠি আছো KV মিছাপা 10 পাছ কৰিলো আৰু ইয়াত 12 মই KV নগাঁও পা নগাঁৱৰ পৰা কি নাম যুক্তামুখী শৰ্মা যুক্তামুখী শৰ্মা নিশ্চয় আৰু জুলজি জুলজি তোমাৰ কোন বিভাগ নমস্কাৰ মোৰ প্ৰাণী বিজ্ঞান বিভাগ কোন একেই একে হয় আৰু কেভিৰ পৰা আহিছে নেকি KV পৰা আহিছো আমি দুজনে মানে বেষ্ট ফ্ৰেণ্ড আৰু পূজা বুলি ক'লে ভালো লাগে নিশ্চয় ভালো লাগে আৰু KVৰ আগতে আমাৰ তেনেকে পতা নাযায় মানে সেইকাৰণে এতিয়া বহুত ভাল লাগিছে মই দেখুৱাইছোঁ আৰু কেইগৰাকীমান ছাত্ৰী আছে ভণ্টি কি নাম মোৰ নাম সুজানা এলিয়াছে আৰু তোমালোক কোন বিভাগ ইংলিছ বিভাগ ইংলিছ আৰু ইয়াত MSc নে MA MA নিশ্চয় MA কৰিছা MA চৰি তোমাৰো MA হয় So, আজি আমাৰ সৈতে আছে যতীন বৰা আৰু তেখেতে যিহেতু চিনেমাত একশ্যন ফায়াৰ এইবোৰ চব কৰে হয়নে কিন্তু আজি আপোনাৰ নিউজ 18 ৰেপিড ফায়াৰৰ কাৰণে ৰেডি প্ৰত্যেকৰ জীৱনৰ লগত জড়িত বিষয় প্ৰিয় ৰাজনীতিবিদ কোন তোমাৰ মোৰ প্ৰিয় ৰাজনীতিবিদ গতিকে আমি এতিয়া ৰেপিড ফায়াৰ ৰাউণ্ডটো আমাৰ ষ্টাৰ্ট কৰিছোঁ চ' ফাৰ্ষ্টতে চ' আপোনাকতো বহুতে ভাল পায় আপুনি চবৰে বহুতৰে চাগে আপুনি ফেভৰেট এক্টৰ কিন্তু যতীন বৰাৰ ফেভৰেট এক্টৰ বা এক্ট্ৰেছ কোন আমি জানিব বিচাৰিছোঁ সময়তো হিমন্ত বিশ্ব শৰ্মা নিশ্চয়কৈ ক'ব লাগিব তেওঁ যথেষ্ট দক্ষ এজন মুখ্যমন্ত্ৰী দেখুৱাইছোঁ বৰ্তমান এয়া ৰাজনীতি বিজ্ঞানৰ ছাত্ৰী এইদৰে বৰ্তমান দেখিবলৈ পোৱা গৈছে পুৱাৰে পৰা সকলোৱে আই সৰস্বতীৰ ওচৰলৈ মনোবাঞ্ছা পূৰণৰ বাবে আহিছে আৰু নগাঁও বিশ্ববিদ্যালয়ৰ যি শৃংখলাবদ্ধতা ইয়াত বৰ্তাই ৰাখি অতি সুন্দৰকৈ যি সৰস্বতী পূজাৰ যি আয়োজন কৰা হৈছে তাত বিভিন্ন যি বিভাগৰ ছাত্ৰ ছাত্ৰীসকল আছে নগাঁও বিশ্ববিদ্যালয়ত যি স্নাতক হওক বা স্নাতকোত্তৰে হওক সকলো বিভাগৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে আহি পেলাই আই সৰস্বতীৰ প্ৰাৰ্থনা জনাইছে সেৱা জনাইছে আৰু লগতে সৰস্বতী পূজাৰ বাবে যি এক উখল মাখল পৰিৱেশে বিৰাজ কৰিছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ